নমস্কাৰ সকলোকে স্বাগতম জনাইছোঁ আপোনালোক সকলোকে আমাৰ চেনেলৰ অন্য এটা নতুন ভিডিঅ' লৈ আশা কৰিছোঁ সকলো ভালেই আছে অসমৰ জনপ্ৰিয় কণ্ঠশিল্পী তথা অভিনেত্ৰী দীপলিনা ডেকাৰ প্ৰেম হয় বন্ধু বান্ধৱীসকল আপোনালোকে ঠিকেই শুনিছে সমগ্ৰ অসমৰে যুৱকসকলৰ ক্ৰাছ হৈছে দীপলিনা ডেকা যাৰ প্ৰেমত পৰিবলৈ সকলোৱে হাবুডুবু খাই থাকে পিছে দীপলিনা ডেকাৰ প্ৰেম বাৰু কি তেওঁৰ বাবে প্ৰেম কেনেকুৱা এই সকলোবোৰ আপোনালোকক জনাম গতিকে ভিডিঅ'টো অকণো স্কিপ নকৰি শেষলৈকে চাই থাকিব বুলি আশা কৰিলোঁ মানে কিবা এটা ভাল লাগি থাকে মানে প্ৰেম থাকিলে কাৰণ আমি ইমান হুলস্থুলৰ মাজত থাকোঁ কণ্ঠশিল্পী দীপলিনা ডেকাই জনায় যে প্ৰেম এটা ধুনীয়া অনুভৱ লগতে তেওঁ জনায় যে প্ৰেম থাকিলে কিবা এটা ভাল লাগি থাকে তেওঁৰ মতে প্ৰেম মানে হৈছে ভাল লগা দীপলিনা ডেকাৰ মুখেৰে শুনোচোন আহক তেওঁৰ মতে প্ৰেম মানেনো কি শিল হৈ থাকে অনুৰাগী সকলৰ কাৰণে ক'ব দিছাৰ কাৰণে মই কৈছোঁ প্ৰেম এটা বৰ ধুনীয়া বস্তু ধুনীয়া অনুভৱ মানে কিবা এটা ভাল লাগি থাকে মানে প্ৰেম থাকিলে কাৰণ আমি ইমান হুলস্থুলৰ মাজত থাকোঁ ন অমুকে ইমান বেয়াকৈ কৈ দিয়ে তমুকে ইমান বেয়াকৈ কৈ দিয়ে ইমান অমুক তমুক গান কৰিব লাগে চিনেমা কৰিব লাগে কিবা কিবি আৰু এটা ৰেচটোতো আছেই এটা সাংঘাতিক ৰেচ এটা চলি আছে চবেই দৌৰি আছে আৰু কিয় দৌৰি আছে আমি কোনো নাজানো সেই ক্ষেত্ৰত সেই হুলস্থুলৰ মাজত সেই শান্তিকণে প্ৰেম হয় আৰু ভাল আৰু প্ৰেম মানে ভাল লগা